প্ৰথম প্ৰশ্নটো হ'ল শিশুৱে কিয় জ্যেষ্ঠসকলক অধিক প্ৰশ্ন কৰে। আমি দেখোঁ সৰু অৱস্থাত যেতিয়া তেওঁলোক সৰু হৈ থাকে তেতিয়া শিশুসকলে যথেষ্ট ধৰণৰ প্ৰশ্ন কৰে, য'ত নেকি কেতিয়াবা জ্যেষ্ঠসকলে অসুবিধাৰ সন্মুখীন হয়। গতিকে এই প্ৰশ্নবোৰনো কিয় কৰে তাকে আমি ক'ব বিচাৰিছোঁ। এই শিশুসকলে এনেধৰণৰ প্ৰশ্নবোৰ কিয় কৰিবলগীয়া হয়? তেওঁলোকে আচলতে কৌতূহল হয়, কি নজনা কথাটো জানিবলৈ আগ্ৰহ কৰে। এইটোনো কি হ'ব, কি নহ'ব, এনেধৰণে এই কথাখিনি জানিবলৈ অৰ্থাৎ শিকিবলৈ আগ্ৰহ কৰে। সেয়েহে আমি ক'ব পাৰোঁ শিশুৱে কিয় জ্যেষ্ঠসকলক অধিক প্ৰশ্ন কৰে, তাৰ উত্তৰটো হ'ব কি কৌতূহল প্ৰৱণতাৰ বাবে। মনোবিজ্ঞানীসকলে বিকাশৰ স্তৰবোৰ নিৰ্ধাৰণ কৰে। এইটো হ'ল সদায় বয়সৰ ওপৰত ভিত্তি কৰি। এই বয়সৰ ওপৰত ভিত্তি কৰি বাল্যকাল, কৈশোৰকাল হ'লনে প্ৰাপ্তবয়স্ক, এনেধৰণে আমাৰ বিভিন্ন ধৰণৰ বিকাশৰ স্তৰবোৰ নিৰ্ধাৰণ কৰা হৈছে। শিকনৰ ক্ষেত্ৰত কি হয়, শিক্ষকৰ বাবে আটাইতকৈ ভাল পদ্ধতিটো কি? এতিয়া এই আটাইতকৈ আমাৰ বহুতকেইটা পদ্ধতি আছে, কিন্তু আটাইতকৈ ভাল পদ্ধতিটো বুলি ক'লে আমি সদায় প্ৰদৰ্শন পদ্ধতিটো ক'ব লাগিব। এই প্ৰদৰ্শন পদ্ধতিটোত কি হ'ব, আমাৰ কণ কণ শিশুসকলে কি কৰিব, আগ্ৰহ প্ৰকাশ কৰিব, আৰু আগ্ৰহ প্ৰকাশ কৰি কি কৰিব, তাৰ লগত সকলোখিনি ইনভলভ হ'ব, অৰ্থাৎ সকলোখিনিয়ে কি কৰিব, আমাৰ যিখিনি কাম বা যিখিনি পঢ়ুৱাব বিচাৰিছোঁ তাত তেওঁলোকে কি কৰিব, সেই বিষয়বস্তুৰ প্ৰতি বেছি আগ্ৰহ প্ৰকাশ কৰিব। সেয়েহে আমি শিকনৰ ক্ষেত্ৰত শিক্ষকৰ বাবে আটাইতকৈ ভাল পদ্ধতিটো প্ৰদৰ্শন পদ্ধতি বুলি ক'ব পাৰিম। তেওঁলোকে দেখিব, চাব, যেতিয়া কিবা এটা বস্তু দেখিব, দেখাৰ লগে লগে তেওঁলোকৰ মনত আগ্ৰহ ভাৱটো বেছি আহিব। ধীৰ গতিৰ শিকাৰুৰ শ্ৰেণীকোঠাত বিমূৰ্ত ধাৰণাবোৰ মূৰ্ত কৰিবলৈ এজন শিক্ষকৰ বাবে আটাইতকৈ ভাল পদ্ধতিটো কি? এতিয়া এই বস্তুটো হ'ল কি, আমাৰ যিটো এবষ্ট্ৰেক্ট টু কনক্ৰিট, এই কথাটো মনত ৰাখিব। কেতিয়াবা অসমীয়া শব্দবিলাক অলপ বেলেগ বেলেগকৈ দিয়া যায়, গতিকে আপোনালোকে এবষ্ট্ৰেক্ট টু কনক্ৰিট বুলি এই কথাটো মনত ৰাখিব। এতিয়া ধীৰ গতিত শিকাৰুৰ শ্ৰেণীকোঠাত বিমূৰ্ত ধাৰণাবোৰ মূৰ্ত কৰিবলৈ শিক্ষকৰ বাবে আটাইতকৈ ভাল পদ্ধতিটো হ'ল প্ৰদৰ্শন পদ্ধতি। এইটো মনত ৰাখিব আপোনালোকে। এইটো হ'ল ডেমনষ্ট্ৰেশ্যন মেথড, এইটোও মনত ৰাখিব আপোনালোকে। এতিয়া আহোঁ পৰৱৰ্তী প্ৰশ্নটো। এই পৰৱৰ্তী প্ৰশ্নটো হ'ল দৃঢ়ীকৰণ। ধাৰণাটো হ'ল শিকনৰ ভুল আৰু প্ৰচেষ্টা তত্ত্বৰ এটা মূল উপাদান। অৰ্থাৎ এইটো দৃঢ়ীকৰণ মানে কি, কনচেপ্ট অফ ৰেইনফৰ্চমেণ্ট। এই কনচেপ্ট অফ ৰেইনফৰ্চমেণ্টৰ বেছটো হ'ল কি, ট্ৰায়েল এণ্ড ইৰৰ থিয়ৰী অফ লাৰ্ণিং। এইটো আপোনালোকে মনত ৰাখিব। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, বংশগতি আৰু পৰিৱেশ হ'ল শিশু এটি বিকাশৰ শক্তিশালী উপাদান। এতিয়া শিশু এটি বিকাশৰ শক্তিশালী উপাদানৰ ক্ষেত্ৰত আমি সদায় মনত ৰাখিম শিশুৰ বিকাশৰ দুটা শক্তিশালী উপাদান কি বুলি ক'লে আমি ক'ম, হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। মনত ৰাখিব। সৰ্বপ্ৰাণবাদিতাৰ বৈশিষ্ট্য হৈছে শৈশৱকাল। এই কথাটো আপোনালোকে খুব সুন্দৰকৈ মনত ৰাখিব। এজন শিশুৰ বিদ্যালয় শিক্ষাৰ স্তৰ হ'ল, অৰ্থাৎ শিশু এজনে কোন সময়ত বিদ্যালয়লৈ যায়, এইটো হ'ল বাল্যকাল। হ'লনে? বাল্যকালক ধৰা হয় ক'ৰ পৰা কিমান বছৰৰ পৰা কিমান বছৰলৈ, এইখিনিও আমাৰ প্ৰশ্ন আহে। এতিয়া এইটো 5ৰ পৰা 12 বছৰ বয়সলৈকে ধৰা হয়। মই লগতে শৈশৱকাল আৰু কৈশোৰকালো দি দিছোঁ। শৈশৱকাল 0ৰ পৰা 5 বছৰ বয়সলৈকে ধৰা হয়, আৰু কৈশোৰকাল 12 বছৰ শেষ হৈ যোৱাৰ পৰা মানে 18 বছৰ বয়সলৈকে ধৰা হয়। এতিয়া এইখিনিতে আমাৰ এটা প্ৰশ্ন হয়, কেতিয়াবা প্ৰশ্নবোৰ খেলি মেলিকৈ দিয়া দেখা যায়। বাল্যকাল ধৰা হয় 5ৰ পৰা 12 বছৰলৈকে, তেতিয়াহ'লে শৈশৱকালটো কি হ'ব, 0ৰ পৰা 5 বছৰ বয়সলৈকে। তেতিয়া এই বাল্যকাল ধৰা হয়তো 6ৰ পৰা 12 বছৰ বয়সলৈকে বুলিও আহিব পাৰে। এই কথাটো মনত ৰাখিব। আৰু কৈশোৰকালটো 13ৰ পৰা 18 বছৰ বয়সলৈকে বুলিও আহিব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি মই এই প্ৰশ্নকেইটা ইয়াত অন্তৰ্ভুক্ত কৰিলোঁ। এতিয়া আহিলে কৈশোৰকাল কি? কৈশোৰকাল ধুমুহা আৰু পীড়নৰ সময়। এই উক্তিটো কোনে আগবঢ়াইছিলে? এইটো হ'ল ষ্টেনলি হল। এতিয়া ষ্টেনলি হলৰ মতে কৈশোৰকাল হ'ল কি, ধুমুহা আৰু পীড়নৰ এটা সময়। শিক্ষণৰ প্ৰকল্প পদ্ধতিটোৰ ভিত্তি কি? প্ৰয়োগবাদী দৰ্শন। এতিয়া এইটোত আহিলে প্ৰকল্প পদ্ধতিৰ ভিত্তি কি? এতিয়া প্ৰকল্প পদ্ধতিটোৰ ভিত্তিটো আমি কি বুলি ক'ম? এইটো হ'ল প্ৰজেক্ট মেথড অফ টিচিং। ই হ'ল প্ৰয়োগবাদী দৰ্শন, অৰ্থাৎ প্ৰেগমেটিজম, অৰ্থাৎ প্ৰেগমেটিক ফিলচফি বুলিও ইয়াক কোৱা হয়। মনত ৰাখিব, গতিকে ইংলিছটো জনাটো অতি প্ৰয়োজনীয়। অনুবন্ধনবাদ সূত্ৰটো কোনে আগবঢ়াইছিলে? এইটো পেভলভে আগবঢ়াইছিলে। মনত ৰাখিব। এতিয়া গিলফৰ্ডৰ বুদ্ধিৰ আৰ্হিৰ তত্ত্ব মতে
বৌদ্ধিক কাৰ্যৰ মূল উপাদান কি এতিয়া গিলফৰ্ডৰ যিটো বুদ্ধিৰ তত্ত্ব অৰ্থাৎ মেইন ডমেইন অফ ইণ্টেলিজেন্স হ'লনে একৰ্ডিং টু গিলফৰ্ড সেইটো আছিলে প্ৰক্ৰিয়া বিষয়বস্তু আৰু পৰিণাম মনত ৰাখিব প্ৰক্ৰিয়া বিষয়বস্তু আৰু পৰিণাম এতিয়া পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ এইটো হ'ল মনোবিজ্ঞানত সাইকি শব্দৰ অৰ্থ কি এইটো হ'ল আত্মা সোল মনত ৰাখিব সামগ্ৰিক অৰ্থত ব্যক্তিক্ৰমী শিশু বুলিলে আমি কি বুজো এতিয়া সামগ্ৰিক অৰ্থত ব্যক্তিক্ৰমী শিশু এই ব্যক্তিক্ৰমী শিশু বুলিলে আমি প্ৰতিভাৱান বুদ্ধিমান কিন্তু অনগ্ৰসৰ মানসিকভাৱে বাধাগ্ৰস্ত এই শিশুবিলাকক বুজা যায় গতিকে যদি আপোনালোকৰ এই অপচনটো থাকে এইটোই হ'ব আপোনালোকৰ শুদ্ধ অপচন আপোনালোকে পঢ়ি চাব মনোযোগ আকৰ্ষণৰ ব্যক্তি সাপেক্ষে চৰ্তৰ ভিতৰত কি পৰিব এতিয়া সেইকেইটা হ'ব আগ্ৰহ প্ৰকৃতি আবেগ আৰু অভিজ্ঞতা এই কথাকেইটাও আপোনালোকে মনত ৰাখিব প্ৰশ্নটো এনেকৈ আহিব তলৰ কোনবোৰ নিম্নোক্ত কোনবোৰ মনোযোগ আকৰ্ষণৰ ব্যক্তি সাপেক্ষে চৰ্তৰ ভিতৰত পৰে গতিকে এইকেইটা মনোযোগ আকৰ্ষণ কৰিবলৈ কি আগ্ৰহ লাগিব প্ৰকৃতি লাগিব আবেগ লাগিব অভিজ্ঞতা লাগিব এতিয়া মনোবিজ্ঞান কি বুলি যদি আহে ই হ'ল এক মানসিক প্ৰক্ৰিয়া আৰু আচৰণ সম্পৰ্কীয় বিদ্যা বা অধ্যয়ন অৰ্থাৎ সাইকোলজি মানে কি এই কথাটো আহিব পাৰে ইয়াৰ কথাটো আমি এনেধৰণে দিলেও শুদ্ধ হ'ব আপোনালোকৰ অপচনটো কেনেকৈ আহে চাই ল'ব সাইকোলজি হৈছে বিজ্ঞানৰ এনে এটা শাখা য'ত মনৰ গঠন ক্ৰিয়াকলাপ আচাৰ আচৰণ আৰু ইয়াৰ ৰহস্যাৱলীৰ বিষয়ে বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰা হয় এই কথাখিনি আপোনালোকে চাই ল'ব গতিকে কেনেধৰণে দিয়ে সেই অপচনবিলাক চাই তাৰ অনুসৰি আপোনালোকে শুদ্ধ উত্তৰটো লিখিব এতিয়া আৰু দুটামান কুৱেশ্যন মই কৈ দিছোঁ অনুশিক্ষণৰ ক্ষেত্ৰত কি কৰা হয় ইয়াত প্ৰকৃত শ্ৰেণীকোঠাৰ পৰিৱেশত অনুশীলন কৰা নহয় আৰু ইয়াক ধৰা হয় যে শিক্ষণ হৈছে এক জটিল কাৰ্য ই শিকনৰ আচৰণবাদী তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত গতিকে এই কথাবোৰ আপোনালোকে চাব কেতিয়াবা আহে অনুশিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো অপচন শুদ্ধ গতিকে এই তিনিটা যদি থাকে তিনিটাই শুদ্ধ অপচন হ'ব আৰু তাত ওপৰৰ আটাইকেইটা শুদ্ধ এনেধৰণেও দি দিব পাৰে গতিকে আপোনালোকে প্ৰশ্নটো চাই ল'ব আৰু এটা আপোনালোকক ক'ব বিচাৰিছোঁ নৈদানিক মনোবিজ্ঞানে কি অধ্যয়ন কৰে এতিয়া নৈদানিক যিটো মনোবিজ্ঞান ই ব্যক্তিৰ মানসিক অসুস্থতাৰ কাৰণ চিকিৎসা আৰু প্ৰতিৰোধ ব্যৱস্থাৰ ওপৰত অধ্যয়ন কৰে গতিকে নৈদানিক মনোবিজ্ঞানৰ শুদ্ধ অপচনটো হ'ব কি ই ব্যক্তিৰ মানসিক অসুস্থতাৰ কাৰণ চিকিৎসা আৰু প্ৰতিৰোধ ব্যৱস্থাৰ ওপৰত অধ্যয়ন কৰে এতিয়া আৰু এটা দিছোঁ ফলপ্ৰসূ শিক্ষাদান ক'ত হ'ব কোনকেইটা অপচন শুদ্ধ হ'ব এই হ'ব লাগিব শিক্ষকৰ দ্বাৰা উদ্দেশ্যভিত্তিক পাঠদান এতিয়া গঠনমূলক মূল্যায়নৰ বৈশিষ্ট্য কোনটো শুদ্ধ বুলিও আহিব পাৰে আৰু ইয়াৰ শুদ্ধ অপচন কেইটা হ'ব ই নিদানমূলক আৰু প্ৰতিকাৰমূলক ই ফলপ্ৰসূ দৃঢ়ীকৰণৰ সুবিধা দিয়ে আৰু ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণৰ সুযোগ দিয়ে গতিকে গঠনমূলক মূল্যায়নৰ বৈশিষ্ট্যসমূহ কি হ'ব ই নিদানমূলক আৰু প্ৰতিকাৰমূলক নাম্বাৰ 2 ই ফলপ্ৰসূ দৃঢ়ীকৰণৰ সুবিধা দিয়ে আৰু ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণৰ সুবিধা দিয়ে গতিকে এই তিনিটা অপচন যদি আপোনালোকে পায় এই তিনিটাই শুদ্ধ হ'ব গতিকে আপোনালোকে খুব গুৰুত্ব দি এইখিনি চাব আৰু ইয়াতে মই এটা চাইছোঁ যে অনুশীলন যিটো নীতি হয় এই নীতিটোৱে কি গুৰুত্ব দিয়ে অৰ্থাৎ ল অফ এক্সাৰচাইজ এম্ফাচিছ অন এতিয়া এইটো হ'লে কি হ'ব ই যিমান দূৰ পাৰে সিমান আমাৰ যিবিলাক বিফলতা শিশুসকলৰ যিবোৰ বিফলতা অৰ্থাৎ শিশুসকলৰ ক'ত সমস্যাটো আছে এই সমস্যাখিনি যাতে সমাধান কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়ে গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব যিমান দূৰ পাৰে সিমান বিফলতাবোৰ পৰিহাৰ কৰাত ই গুৰুত্ব দিয়ে অৰ্থাৎ এভইডিং ফেইলাৰ এজ ফাৰ এজ পচিবল এইখিনি আপোনালোকে চাব মই যদিও অন্তৰ্ভুক্ত কৰা নাই আপোনালোকক ভাৰ্বেলি কৈ দিছোঁ ইয়াৰ উপৰিও মই মনোবিজ্ঞানৰ যিবিলাক মতবাদ তাৰ ওপৰতো ভিডিঅ' বনালোঁ মনোবিজ্ঞানৰ পিতৃসকল ফাদাৰ অফ দ্য সাইক'লজি এইখিনি মই আপোনালোকক ভিডিঅ' হিচাপে দিলোঁ এইখিনিও আপোনালোকে মোৰ চেনেলত ক্লিক কৰিলে চাব পাৰিব ধন্যবাদ